নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোৰে খবৰ ভাল চাগে আজি এটা নতুন খবৰলৈ আপোনাক স্বাগতম জনাইছোঁ যেহেতু আহিছে তিনিটাকৈ ভাল খবৰ যেহেতু ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 1250 টকা অৰ্থাৎ কাইলৈ 10 তাৰিখ 10 জানুৱাৰী তো কাইলৈ মুকলি কৰা হ'ব অৰুণোদয় হিতাধিকাৰীৰ যেহেতু ধন তো কোনে কোনে লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন আৰু নতুনকৈ আবেদন কৰা সকলে এবাৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবনে কোনে কোনে পাব পুৰণি হিতাধিকাৰীসকলৰ বহুতৰে নাম কৰ্তন কৰা হৈছে কোনে পাব এই আঁচনিৰ ধন তো সবিশেষ আজি এই ভিডিঅ'ত আপোনালোকক জনাম তো গতিকে ভিডিঅ'টো কৰি স্কিপ নকৰি শেষলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ যেহেতু লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা আপুনি লাভ কৰিব বিচাৰে নেকি এই অৰুণোদয় আঁচনিৰ ধন যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ একাউণ্টটো ঠিকে আছে নে আপুনি এবাৰ চেক কৰি চাব যেহেতু আপোনালোকৰ একাউণ্টত যেহেতু কৈছে যে মুখ্যমন্ত্ৰী যেহেতু জনাইছে যে আপোনাৰ ৰেচন কাৰ্ড থাকিলে নহ'ব আপোনাৰ ৰেচন কাৰ্ডখন আধাৰ লগত ছেটিং হ'ব লাগিব আৰু যদি আপুনি ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড ছেটিং কৰা নাই তেনেহ'লে আপুনি ছেটিং কৰাই লওক কিয়নো ছেটিং নকৰালে আপুনি নাপাব অৰুণোদয় আঁচনিৰ ধন কাইলৈ মুকলি কৰা হ'ব অৰুণোদয় আঁচনিৰ পইচা তো কোনে কোনে পাব এই আঁচনিৰ ধন এতিয়া বহুতে মোক প্ৰশ্ন কৰিছে যেটো নতুনকৈ আবেদন কৰা সকলে অৰুণোদয় আঁচনি পাব নেকি চক অৰুণোদয় আঁচনিৰ যেটো প্ৰশেষ আপোনালোকে জমা দিছে ডকুমেণ্ট কিন্তু আপোনালোকৰ কাম যেহেতু কৰি আছে তো আপোনালোকৰ কাম যেহেতু চলি আছে বা আপোনালোকৰ ভেৰিফিকেশ্যন কৰা হ'ব সেই ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ এখন তালিকা প্ৰস্তুত কৰা হ'ব অৰুণোদয় আঁচনিৰ যিসকলে অৰুণোদয় আঁচনিৰ প্ৰশেষত ডকুমেণ্ট জমা দিছে সেই ডকুমেণ্ট জমা দিয়াবোৰৰ যেহেতু এতিয়া অৰুণোদয় আঁচনিৰ ধন লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন আপুনি পাবলৈ হ'লে আপুনি আৰু কিছুদিন ৰখিব লাগিব কিয়নো আপোনালোকৰ ভেৰিফিকেশ্যন কৰা হ'ব ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ এখন তালিকা প্ৰস্তুত কৰিব সেই তালিকাখনত আপোনাৰ নাম আহিব ফাইনেল লিষ্ট তো ফাইনেল লিষ্টত আপোনাৰ নাম যেতিয়া আহিব সেই নাম অনুযায়ীহে আপোনাক অৰুণোদয় আঁচনি মানে দিয়া হ'ব তো এতিয়া প্ৰশ্ন হৈছে যে কোনে কোনে লাভ কৰিব এই আঁচনিৰ ধন তো জানিব পোৱা মতে যেহেতু আপোনালোকক মই জনাব বিচাৰিছোঁ যিসকল মহিলাৰ 4টাকৈ পৰিয়াল আছে যদি আপোনাৰ 4টাকৈ পৰিয়াল আছে আৰু আপোনাৰ যদি ৰেচন কাৰ্ডখন আছে তেনেহ'লে আপুনি লাভ কৰিব এই সুবিধা আৰু দিব্যাংগ বিকলাংগ আৰু বিধৱা মহিলাসকলে লাভ কৰিব এই সুবিধা আৰু যিসকল আগতে বিধৱা পেঞ্চন লাভ কৰি আছিলে সেইসকলে যেহেতু লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন কিন্তু এটা কথা যেটো আপোনাক ক'ব খুজিছোঁ এনেকুৱা ধৰণৰ মোক যেটো এজনে কমেণ্ট কৰিছে জনাইছে যে বিধৱা মহিলা হয় যে মোক কমেণ্ট কৰি জনাইছে যে অৰুণোদয় আঁচনি যেহেতু মানে সভাত যোৱা নহ'ল তো সভাত নগ'লে আপুনি পাবনে নাপায় চক তেনেকুৱা কোনো ধৰণৰ একো নাই যদি আপোনাৰ সকলো ঠিকে আছে আৰু আপুনি যদি যোগ্য হয় তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব আৰু যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আপোনালোক নতুন হিতাধিকাৰীসকলৰ বাবে আৰু পুৰণি হিতাধিকাৰীসকলৰ বাবে যেটো প্ৰশেষৰ যেটো এখন সভা অনুষ্ঠিত কৰা হৈছিল আপোনাৰ গাঁও অঞ্চলত তো গাঁৱত যেহেতু আপোনালোকক সভাত যাব দিয়া হৈছিলে সেই সভাত আপোনালোকে যদি সভাত গৈছে বা আপুনি যদি ডকুমেণ্ট জমা কৰিছে তেনেহ'লে আপোনাৰ আৰু চিন্তাৰ কাৰণ নাই যদি আপুনি জমা কৰা নাই তেনেহ'লে আপোনাৰ হয়তো অৰুণোদয় আঁচনি আপোনালোকৰ বন্ধ হ'বও পাৰে বা আপুনি পাবও পাৰে যদি আপুনি পায় তেনেহ'লে ভাল কথা আৰু নেপালে আপোনালোকে যদি ডিচি অফিচত গৈ আকৌ আপোনালোকে নতুনকৈ যেহেতু ডকুমেণ্ট জমা দিব লাগিব পাৰে হয়তো আপোনালোকে ভেৰিফিকেশ্যন কৰিব পাৰে আপোনালোক যেতিয়া ভেৰিফিকেশ্যন কৰিব ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ যেটো অৰুণোদয় আঁচনি আকৌ নতুনকৈ আপুনি লাভ কৰিব পাৰিব এতিয়া এটা বস্তু যেটো আপোনালোকৰ ভাল হৈছে আগতে বহুতো মহিলাই যেটো অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছিলে কিয়নো সেই মহিলাসকলৰ যেটো অৰুণোদয় আঁচনি আগতে পাই আছিলে কিন্তু নামটো কাটি দিয়া হৈছিলে কিন্তু চৰকাৰে যেটো সেই বস্তুটো আপোনালোকৰ মানে ডিটেইলছ পোৱা নাছিলে কিয়নো বহুতো হিতাধিকাৰীৰ নম্বৰ খেলিমেলি হৈছিলে বা যেহেতু কিছুমানৰ যেটো আধাৰ লিংক নাই কিছুমানৰ যেহেতু এনেকুৱা মানুহৰ যেটো ডেথ মানে ধৰক ঢুকাইছে মানুহ যেটো ডেথ হোৱাৰ পিছত সেই মৃত্যু ব্যক্তিজনৰ যেহেতু কোনো ধৰণৰ ডিটেইলছ পোৱা নাযায় বা তেনেকুৱা লোকসকলেও যেটো অৰুণোদয় আঁচনি লাভ কৰি থাকে তো তাৰ কাৰণে যেটো অৰুণোদয় আঁচনিৰ পৰা যেটো বঞ্চিত হৈ গৈছিলে কিন্তু যদি আপুনি যদি অৰুণোদয় প্ৰশেষত গৈ আপুনি ডকুমেণ্ট যদি জমা কৰিছিলে তেনেহ'লে আপোনাৰ প্ৰব্লেম নাই আপোনাৰ সেই বস্তুটো আপোনালোকে ঘূৰাই পাব আপোনাৰ যদি সকলো ঠিকে আছে আৰু আপুনি যদি যোগ্য হয় তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনাৰ আৰ্থিক ইনকাম যেহেতু 2 লাখতকৈ তলত যদি হয় তেনেহ'লে আপুনি অৰুণোদয় আঁচনিৰ বাবে নিৰ্বাচিত হ'ব আৰু যিসকল ধৰক চৰকাৰী লোক আছে সেই চৰকাৰীসকলে যেটো অৰুণোদয় আঁচনি লাভ কৰি আছিলে কিন্তু তেনে লোকৰ যেটো নাম কাটি দিয়া হৈছে বা তেনেলোকে লাভ নকৰে যেটো 682 জন যেটো চৰকাৰী লোকক যেটো অৰুণোদয় আঁচনি লাভ কৰা বুলি যেটো মুখ্যমন্ত্ৰীয়ে কৈছিলে আৰু সেইসকলৰ যেটো তালিকা প্ৰস্তুত কৰা হৈছে আৰু সেই তালিকা অনুযায়ী যেটো সেইসকলৰ মানে অৰুণোদয় আঁচনি কৰ্তন কৰা হ'ব আৰু যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছে যদি চৰকাৰী মানুহ হয় তেনেহ'লে আপুনি ঘূৰাই দিয়ক কিয়নো আপোনালোকৰ যেটো অলৰেডি আপোনালোকৰ নাম কাটি দিয়া হ'ব আৰু আপোনালোকৰ যেটো
অৰুণোদয় আঁচনি ঘূৰাই নিদিয়ে তেনেহ'লে আপোনালোকৰ ওপৰত যিটো বিহিত ব্যৱস্থা মানে ল'ব বুলি যিটো চৰকাৰে কৈছে। তো এতিয়া নতুনসকলে অৰুণোদয় আঁচনি এবাৰ পাবনে নাপায়? তো নতুনসকলে অৰুণোদয় আঁচনি এতিয়া যিহেতু আপোনালোকে নাপাব পাৰে, কিয়নো আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাম চলি থকা হৈছে বা ভেৰিফিকেশ্যন কৰা হ'ব, সেই ডকুমেণ্টবিলাক জমা লোৱা হৈছে। কিছুমান ঠাইত যিহেতু মোবাইল নম্বৰ লোৱা হৈছে বা আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰটো লোৱা হৈছে, তো তেনেকুৱা হৈছে। আৰু কিছুমান ঠাইত যিহেতু আপোনালোকৰ যিটো জানিব পৰা মতে আপোনাৰ আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড আৰু বেংকৰ পাছবুক যিটো লোৱা হৈছে, তো তেনেকৈ যিটো ডকুমেণ্টবিলাক লৈছে, কিন্তু সেই ডকুমেণ্টবিলাক যিটো ভেৰিফাই কৰিবলৈ যিটো অফিচত পঠাই দিয়া হৈছে, সেই ডকুমেণ্টবিলাক ভেৰিফাই কৰা হ'ব। ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ ফাইনেল লিষ্ট এখন তালিকা প্ৰস্তুত কৰা হ'ব, আৰু সেই তালিকাখনত যদি আপোনাৰ নামটো আহি যায় তেনেহ'লে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। তো আপুনি নিশ্চয় বুজি পাইছে। তো নতুনসকলে এবাৰ পাব পাৰে, নাপাব পাৰে। তো সিমানখিনি আপোনালোকক যিটো মই জনাইছোঁ। কিন্তু আপোনালোকে এটা বস্তু সঠিক আপোনালোকে জানি লওক, যদি আপুনি অৰুণোদয় আঁচনিৰ যদি যোগ্য হয় তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব। আৰু আপোনাৰ পৰিয়ালত যদি 4জনকৈ যদি মেম্বাৰ আছে, মানে আপোনাৰ ৰেচন কাৰ্ডত 4জন পৰিয়াল হ'ব লাগিব। তো বহুতে কৈ আছে যে ৰেচন কাৰ্ডত 3জন আছে, পাবনে নাপায়? তো তেনেকুৱা হ'লে যিটো নাপায়, যিটো মুখ্যমন্ত্ৰীয়ে আপোনালোকক স্পষ্টকৈ কৈছে, আৰু যিসকলে 4জন মেম্বাৰ হ'ব সেইসকলে লাভ কৰিব। আৰু ৰেচন কাৰ্ড থাকিলে আপুনি সেই সুবিধাসমূহ পাব। ৰেচন কাৰ্ড থাকিলে আপোনাক বহুতো সুবিধা দিয়া হৈছে, যিটো এবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনাক আয়ুষ্মান কাৰ্ডৰ সুবিধা দিয়া হ'ব, 5 লাখ টকাৰ যিটো বেনিফিট আপুনি লাভ কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড থাকিলে যিটো চাউল, আটা, দাইল, আপোনালোকে চেনি আপোনালোকে লাভ কৰিব পাৰিব। তো এইটো এটা যিটো সকলোতকৈ যিটো ভাল খবৰ। আৰু আগতে যিটো আপোনালোকক ৰেচন কাৰ্ডত চাউলটোৱে দিয়া হৈছিলে, কিন্তু এবাৰ ৰেচন কাৰ্ডত আপোনালোকক যিটো চেনি দিম বুলি কৈছে, আপোনালোকক আটা দিম বুলি কৈছে, যিটো সেইবিলাক বস্তু আপোনালোকে মানে সুলভ মূল্যত, মানে আপোনালোকে চাউল পাইছিলে, চাউলটোৰ আপোনালোকৰ ছাবচিডি থাকে চৰকাৰী, কিন্তু আপোনালোক পইচা দিব নালাগে। যদি আপোনাৰ চেনি, আটা, দাইল আপুনি যদি লয় তেনেহ'লে আপুনি সুলভ মূল্যত পাব। আপোনালোকে যদি 50% যদি হয়, মানে 100%ৰ ভিতৰত যিটো আপোনাৰ যদি 50 টকা চাউল চেনিৰ দাম হয়, তেনেহ'লে আপুনি হয়তো 25 টকা বা 20 টকা আপুনি দিব লাগিব। তো তেনেকুৱা যিটো চৰকাৰে এটা সুবিধা কৰি দিম বুলি কৈছে আপোনালোকৰ বাবে, যিবিলাক হিতাধিকাৰী আছে ৰেচন কাৰ্ড হিতাধিকাৰী, সেই ৰেচন কাৰ্ড হিতাধিকাৰীসকলে এই সুবিধাসমূহ লাভ কৰিব। আৰু ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব, কিন্তু অৰুণোদয় আঁচনি আপোনাৰ পৰিয়াল 3জন নহ'ব, আপোনাৰ 4জন মেম্বাৰ হ'ব লাগিব। 4জন মেম্বাৰ হ'লেহে আপুনি লাভ কৰিব পাৰিব। আৰু এটা মানুহে মোক যিটো কমেণ্ট কৰিছে, আৰু এজন লোকে যিটো কৈছে যে ৰেচন কাৰ্ডত যিটো চৰকাৰী সুবিধা মানে চৰকাৰী পেঞ্চন লাভ কৰি থকা যিটো মহিলা এজনীয়ে মোক যিটো কৈছে যে চৰকাৰী মানে পেঞ্চন পাই আছিলে, শহুৰৰ পেঞ্চন যিটো শাহুৱেকে লাভ কৰে, কিন্তু যিহেতু বোৱাৰীকৰ নামটো আছে। তো চাওক, মই যিটো ক'ব খুজিছোঁ, আপোনাৰ যদি পেঞ্চন লাভ কৰি আছে বা আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে নকৰিব। কিয়নো চৰকাৰী আঁচনি চৰকাৰী যদি আপুনি ধন লাভ কৰি আছে বা আপুনি যদি এজন পেঞ্চন যদি লাভ কৰে, চৰকাৰী যদি আপুনি বেনিফিট পাই আছে, তেনেহ'লে আপুনি অৰুণোদয় আঁচনি নাপাব। যিটো অংগনবাদী মহিলাসকলে যিটো অৰুণোদয় আঁচনি এপ্লাই কৰিব নোৱাৰে, মুখ্যমন্ত্ৰীয়ে কৈ দিছে। আৰু যিবিলাক ধৰক আশা কৰ্মী আছে, সেইসকলে যিটো অৰুণোদয় আঁচনি নাপায়, যিসকল মানে ধৰক আপুনি চাকৰি কৰা নহ'ব লাগিব। আপুনি চাকৰি কৰা হ'লে আপুনি নাপাব। চাকৰি কৰা যদি নহয় তেনেহ'লে আপুনি অৰুণোদয় আঁচনি পাব। আৰু ৰেচন কাৰ্ড থাকিলে আপুনি যে অৰুণোদয় আঁচনি পাব সেইটো নহয়, ৰেচন কাৰ্ড থাকিলেও আপুনি নাপাব, কিন্তু আপোনাৰ যোগ্য হ'ব লাগিব। আপুনি যদি অৰুণোদয় আঁচনিৰ যদি আপুনি একেবাৰে আপোনাৰ আৰ্থিক ইনকাম 2 লাখতকৈ কম হ'ব লাগিব, তেতিয়াহে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন। তো গাইজ, আপোনাক যিটো জনাব বিচাৰিছোঁ, অহা 10 তাৰিখে অৰুণোদয় আঁচনি কোনে লাভ কৰিব। যিসকলৰ আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড লিংক আছে আৰু আপোনাৰ যদি সকলো ঠিকে আছে, তেনেহ'লে আপোনাৰ পূৰ্বৰ দৰে এবাৰো যিটো অৰুণোদয় আঁচনি ধন মুকলি কৰি দিয়া হ'ব, যিটো মুখ্যমন্ত্ৰীয়ে কৈছে। তো সেইটো লগত কোনো প্ৰব্লেম নাই, যিহেতু অৰুণোদয় আঁচনি কাম চলি থকাৰ বাবে যে দিয়া নহ'ব সেইটো নহয়। কিন্তু আপোনালোকক 10 তাৰিখ যিটো তাৰিখটো দিয়া হয়, কিন্তু 10 তাৰিখৰ পিছত হয়তো আপোনালোকে 11 তাৰিখো পাব পাৰে বা 12 তাৰিখো পাব পাৰে, কেতিয়াবা যিটো দেৰি হৈ যায়। কিন্তু এবাৰ যিহেতু বিহু বুলি হয়তো আপোনালোকে 10 তাৰিখে লাভ কৰিব। যিটো অৰুণোদয় আঁচনি প্ৰত্যেক মহিলাৰ একাউণ্টতে যিটো 1250 টকাকৈ লাভ কৰিব পাৰিব। আৰু নতুনসকলে অহাবাৰ আৰু নেক্সট মাহত হয়তো আপোনালোকে পাব পাৰে। আপোনালোকৰ বাবে যিটো ভাল খবৰ আহি আছে, আৰু কিছুদিন পিছত আপোনালোকে লাভ কৰিব। কিন্তু আপোনালোকে কিছুদিন ধৈৰ্য ধৰক। আপোনালোকৰ যিখন তালিকা আছে, সেই তালিকাখন পোৱাৰ পিছতহে আপোনালোকে যিহেতু আপোনালোকক নাম আহি যাব বা আপোনালোকক এখন ফৰ্ম দিয়া হ'ব, অৰুণোদয় 3ৰ ফৰ্ম। কিন্তু 3ৰ ফৰ্ম যিটো দিয়া হোৱা নাই, 3ৰ ফৰ্ম দিয়া হ'ব। ফৰ্ম দিয়াৰ পিছত আপুনি ফাইল কৰিব লাগিব। ফাইল কৰাৰ পিছত জমা কৰিব লাগিব। তাৰপিছত অৰুণোদয় আঁচনি আপুনি লাভ কৰিব পাৰিব। তো গাইজ, আপোনালোকে নিশ্চয় খবৰটো বুজি পালে। তো আজিৰ খবৰটো আপোনালোক এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।